নামৰ আমাৰ এই প্ৰতিষ্ঠানটো কৰাৰ মেইন উদ্দেশ্যটো হ'ল আমি ইয়াত দেখিছোঁ যে ইয়াত কিছুমান মানে কি হ'ল মিস্ত্ৰীৰ ওপৰত ডিপেণ্ডেবল হয়। প্লাছ ২ নম্বৰ কথাটো হ'ল আমি নিজাকৈ ঘৰ বনাই দিম, মানে ফুল চাইণ্টিফিকলি আৰু কোনটো মানে ডিজাইন চইললেছ কৰা যাব। আমাৰ নিজা চইল লেব আছে, তেওঁ নিজা চইল লেব আছে, আমি একদম খালী হয়। প্লাছ আমাৰ কথাটো হ'ল ডিজাইনো প্ৰপাৰ হ'ব লাগে। প্লাছ আমাৰ মেটেৰিয়েলটো আমি ধৰক গুৱাহাটী টু নলবাৰী ৰঙিয়াত গ'লে এতিয়ালৈকে আমি ২০০০ প্ৰায় ২১০০ স্কুৱেৰ ফিটত আমি বিল্ডিং বনাই দিম। তাৰপাছত তাৰে ভিতৰত আমাৰ ষ্ট্ৰাকচাৰ ড্ৰয়িং থাকিব, আৰ্কিটেক্ট প্লেন থাকিব, তাৰপাছত আপোনাৰ কিউব টেষ্ট ইভেন আমি কিউব টেষ্টো পৰ্যন্ত আমি কৰাই দিম। এইখিনিয়ে এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ মানুহখিনি বহুতখিনি বেনিফিচিয়েট হ'ব। প্ৰথমতে আমাৰ ইয়াতে আৰ্কিটেক্ট আছে, আৰ্কিটেক্ট প্লেনিং প্ৰথমতে আমাৰ কৰা হ'ব। আৰ্কিটেক্ট প্লেনিং হোৱাৰ পিছত আমি ষ্ট্ৰাকচাৰেলৰ ফালে যাম, ষ্ট্ৰাকচাৰেল ডিজাইন হ'ব। ষ্ট্ৰাকচাৰেল ডিজাইন হোৱাৰ পিছত কনষ্ট্ৰাকশ্যন ফেজত আহে। তাৰপিছত আমি এভৰি ষ্টেজত যেতিয়া ফাউণ্ডেশ্যন হ'ব, বিমৰ কাম হ'ব, কুলমৰ কাম হ'ব, এভৰি ষ্টেজতে আমাৰ টেকনিকেল পাৰ্চন তাত এভেইলেবল থাকিব। এভৰি স্লেব কাষ্টিং হোৱাৰ সময়তো আমাৰ টেকনিকেল পাৰ্চন এভেইলেবল থাকিব। এইখিনিৰ ফলত কি হ'ব, আমি কোনো ধৰণৰ মানে ধৰক ৱৰ্কিঙত যেতিয়া মিস্ত্ৰী কাম কৰে খেলি মেলি অকণমান হয়, মেক্সিমাম হয়েই আৰু। তো সেইকাৰণে আমি থাকিলে সেইবিলাক আমি ছুপাৰভিজন কৰিব পাৰোঁ যাতে এইটো প্ৰব্লেমটো নহয়। আৰু ইয়াৰ ফলত কি হ'ব, আমি আমাৰ জনসাধাৰণ বহুত লাভান্বিত হ'ব। কাৰণ কিয় আজিকালিতো গমেই বা আৰ্থকুইকৰ কাৰণে বহুত এতিয়া ডাঙৰ ফেক্টৰ হৈ পৰিছে। আৰ্থকুইক ৰেজিষ্টেণ্ট বিল্ডিং নাই নলবাৰীত ক'ব গ'লে। আৰু এটা যদি ডাঙৰকৈ ভূমিকম্প এটা আহি যায় দেন বহুতবিলাক ঘৰ আছে ডেমেজ হোৱা দেখাই পায়, ক্ৰেক আহে, বিমত ক্ৰেক, স্লেবত ক্ৰেক আহে। তো সেইবিলাক ইয়াৰ যদি আমাৰ প্লেনিঙত গুচি যায় বস্তুখিনি, তেতিয়াহ'লে গোটেইখিনি বস্তু এটা ভাল ছেফত থাকি যাব। আৰু এটা বস্তু হয় যে আমি যিবিলাক ডিজাইন কৰোঁ আমি ১০০ বছৰৰ কাৰণে ডিজাইন কৰোঁ। এণ্ড ১০০ বছৰ যদি নহয় তেতিয়াহ'লে মানুহ এজনে ইমানখিনি কষ্টিং, ইমানখিনি পইচা ইনভেষ্ট কৰাৰ ফলত যদি নাথাকে, ঘৰটো ছেফ হয়, তো মানুহজনৰ মানে ধৰক ক্লাইণ্টৰে হওক বা জনসাধাৰণে এটা লছৰ এইফালে গুচি যায়। সেইটোৱে মই ক'ব বিচাৰোঁ। আমাৰ ফালৰ পৰা এভৰিথিং গোটেইখিনি ছাপোৰ্ট পাব ঘৰ বনোৱাৰ ক্ষেত্ৰত।